নমস্কাৰ জয়তে আপোনালোকক সকলোলৈ আজি আপোনাৰ জৰিয়তে আৰু আপোনাৰ চেনেলৰ মাধ্যমেৰে সমগ্ৰ আমাৰ সোণাপুৰ গাঁও পঞ্চায়তবাসী তথা ডিমুৰাবাসী তথা অসমবাসীক আমি এই পবিত্ৰ আন্তৰ্জাতিক বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে পৃথিৱীৰ সকলো স্তৰৰ জাতি জনগোষ্ঠী ধৰ্মীয় সকলোৱে যাতে সুন্দৰ এটা অনুকূল পৰিৱেশত সকলো যাতে আমি বসবাস কৰিব পাৰোঁ তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আজি আমি সকলোৱে জানো যে বিশ্ব পৰ্যাবৰণ দিৱস আৰু এই বিশ্ব পৰ্যাবৰণ দিৱসৰ সংগতি ৰাখি আমাৰ ভাৰত চৰকাৰৰ জলশক্তি বিভাগে আৰু পৰ্যাবৰণ বিভাগে কেতবোৰ নীতি নিৰ্দেশনা মানি লগতে স্বচ্ছ ভাৰত মিছনৰ অন্তৰ্গত SWM ৰুলছ যেটা আমি সলিড ওয়েস্ট ম্যানেজমেন্ট বুলি কওঁ তাৰ ৰুলছৰ ওপৰত সুপ্ৰিম কোৰ্টে মাননীয় সুপ্ৰিম কোৰ্টে নীতি নিৰ্দেশনাটো আজি গাঁওবাৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমাক যি নীতি নিৰ্দেশনা দিছে তাৰেই সংগতি ৰাখি আমি এই অনুষ্ঠানবিলাক আমি পালন কৰিছোঁ আৰু বিশ্বৰ পৰিৱেশ দিৱস উলহ মাহলৰে উদযাপন কৰাৰ কাৰণে আমি চৰকাৰৰ নীতি নিৰ্দেশনাৰ আওতাত জুন মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে অন্যান্য পঞ্চায়তৰ দৰে সোণাপুৰ GPA প্ৰতি বছৰে আমি কিছু ব্যতিক্ৰম অনুষ্ঠান মাধ্যমেৰে এই সজাগতা সভাখন আমি অনুষ্ঠিত কৰোঁ। ঠিক আমি যোৱাকালি মাকে নাম পৰ মানে মাকে নাম এক পেৰ মাকে নাম পৰ এনেকুৱা এটা শীৰ্ষক আমি আদৰণি কাৰ্যসূচী আমি লৈছোঁ। এইবাৰ বিশ্ব পৰিৱেশ দিৱস মূলতঃ এটা শীৰ্ষক বাৰ্তাত চলাবৰ কাৰণে ভাৰত চৰকাৰে নিৰ্দেশ দিছে, সেইটো হ'ল স্বচ্ছ ভাৰত অৰ্থাৎ স্বচ্ছতা গাঁও আৰু সুৰক্ষিত জলবায়ু। এই শীৰ্ষক বাৰ্তাটো একেবাৰে নিম্ন পৰ্যায়লৈকে যাতে প্ৰচাৰ আৰু প্ৰসাৰ হ'ব পাৰে তাৰ কাৰণে আমি এই গাঁওবাৰ জৰিয়তে আমি আজি প্ৰচাৰ মাধ্যম ব্যৱস্থা কৰিছোঁ। যোৱা 4 তাৰিখে অৰ্থাৎ যোৱাকালি আমি এক পেৰ মাকে নাম পৰ এনেকুৱা এটা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ, য'ত আমাৰ ক'ৰ ডিষ্ট্ৰিক্ট ছাৰে আমাক সহযোগিতা কৰিলে, সহকাৰী ক'ৰ ডিষ্ট্ৰিক্ট ছাৰে আমাক সহযোগিতা কৰিলে, খণ্ড উন্নয়ন বিষয়া বাইদেৱে আমাক সহযোগিতা কৰিলে আৰু আমি জাতিৰ পিতা অহিংকাৰ পূজাৰী মহাত্মা গান্ধীৰ ষ্টেচুৰ লগতে যি গান্ধী পাৰ্ক সেই পাৰ্কতে আমি মাকে নাম পৰ এক পেৰ আমি সেই অভিযানটো আমি আৰম্ভ কৰিছোঁ। আৰু সমান্তৰালভাৱে আজিৰ দিনত আমি এই বিশ্ব পৰিৱেশ দিৱসটো উলহ মাহলৰে আমি ৰাতিপুৱাৰ 9টা বজাত আমি বজাৰ ঘাট চাফ চিকুণি আৰু তাৰপিছতে অমৃত সৰোবৰত বৃক্ষৰোপণ, তাৰপিছতে আমি পঞ্চায়তৰ উদ্যোগত আৰু যোগগুচি প্ৰাথমিক বিদ্যালয়ৰ পঞ্চায়তৰে দ্বাৰা পৰিচালিত যি ভূপেন্দ্ৰ সংগীত কলা কেন্দ্ৰ সেই ভূপেন্দ্ৰ সংগীত কলা কেন্দ্ৰৰ সৌজন্যত আমি কণ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আমি কৰিলোঁ। তাৰপিছত আমি গাঁওসভা পালন কৰিলোঁ আৰু অলপ পিছতে আমি আপোনালোকৰ সহযোগত যি আমাৰ আই মাতৃসকল আছিল, বয়োবৃদ্ধ আই মাতৃসকল আছিল, কণ শিশু ছাত্ৰ ছাত্ৰী, আশা কৰ্মী, অংগনবাদী কৰ্মী, জ্যেষ্ঠ ব্যক্তিসকল সকলৰ শাৰীৰিক সুস্থতাৰ কাৰণে আমি এটা যোগ কেন্দ্ৰ আমি অনুষ্ঠান মুকলি কৰিম অলপ পিছতে, য'ত আমাৰ প্ৰশিক্ষক কবিতা দাস বাইদেউ আহি এই ব্যক্তিসকলক শিক্ষা প্ৰচাৰ কৰিব আৰু ইতিমধ্যে 25জন তাত তালিকাত অন্তৰ্ভুক্ত হৈছে আৰু এই অংশগ্ৰহণ কৰিছে। আমাৰ পঞ্চায়তৰ এটাই উদ্দেশ্য যে আমি মানুহ জন্ম লৈ মৃত্যু হ'ব, কিন্তু সুস্থ শৰীৰে যাতে মৃত্যুবৰণ কৰিব পাৰে, কোনো লটি ঘটি লাঞ্ছনা যাতে বিচনাত কাৰোবাক যাতে মানে কি নিজেও যাতে লাঞ্ছিত নহয় বা আনকো যাতে এই বিধিগ্ৰস্ত অৱস্থাত বেলেগক যাতে অসহায় কৰি পেলাব নোৱাৰে, তাৰে সুস্থ শৰীৰে মৃত্যুক যাতে আঁকোৱালি ল'ব পাৰে, সেই উদ্দেশ্য হাতত ৰাখি আমি এই যোগ কেন্দ্ৰৰ ব্যায়ামটো আমি আৰম্ভ কৰিম। পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ সাংবাদিক ডাঙৰীয়া। তো আজি কাৰ্যসূচীটো আমি এনেকুৱাকৈ লৈছিলোঁ যে যিহেতুকে জুন মাহৰ যি 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে যিখিনি চৰকাৰে আমাক গাইডলাইনছ দিছিলে, তো সেই অনুপাতে আমি 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ সেনেকুৱাকৈ মানে কাৰ্যসূচীবিলাক আমি কৰি আহি আজি যিহেতুকে
5 তাৰিখ বিশ্ব পৰিৱেশ দিৱস আমি সকলোৱে জানো। তো আজি আমি প্ৰথম অৱস্থাত যি সোণাপুৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত যি 4খন অমৃত সৰোবৰ পুখুৰী আছে, সেই পুখুৰীবিলাকত চবকে কমিটিৰ মানুহখিনিক দায়িত্ব দি পেলাই তাতে গৈ গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছিলোঁ। সেইখিনি কাৰ্যসূচী সমাপন কৰাৰ পিছত আমি পুনৰ যোগকুচি LP স্কুললৈকে আমি গ'লোঁ। তাতে যিহেতুকে পঞ্চায়তৰ তৰফৰ পৰা আৰ্ট স্কুল এখন তাতে খোলা হৈছে, গতিকে তালৈকে গৈ যি ল'ৰা ছোৱালীসকলে আৰ্টৰ ল'ৰা ছোৱালীসকলক আমি এটা প্ৰতিযোগিতা কাৰ্যসূচী ৰাখিছিলোঁ। সেই কাৰ্যসূচীখিনি সমাপন কৰি আহি আৰু 3 নম্বৰ কাৰ্যসূচীত আমি যিহেতুকে গাঁও সভাখন পাতিবলৈ দিছিলে, গতিকে গাঁও সভা কাৰ্যসূচীখনত আমি আজি সকলোকে যিসকল ব্যক্তি প্ৰকৃতিৰ লগত জড়িত, বিশেষকৈ গছ গছনি ৰুই ভাল পায় আৰু নিজৰ স্বাৱলম্বীৰ কাৰণে তেখেতসকলে কাম কৰে, গতিকে এনেকুৱা ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনি সোণাপুৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা সামান্য পৰিমাণে হ'লেও আমি সম্বৰ্ধনা পত্ৰ লগতে গছপুলি এজোপাকৈ দি তেখেতসকলক আমি সম্বৰ্ধনা কাৰ্যসূচী ৰাখিছোঁ। আজিৰ দিনজোৰা কাৰ্যসূচী সেনেকুৱাকৈ আমি সমাপন কৰিছোঁ।